কিছুমান বস্তু যেনে দেখা যায় তেনে নহয় কিন্তু কিয় দা মিৰাজ অবাস্তৱ সংগ্ৰামৰ সাৰাংশ দেখা সপোনৰ দেশখন এতিয়া মৰিচিকা সত্য ঘটনাৰ আধাৰত নিৰ্মিত এখন নতুন অসমীয়া ছবি অতি শীঘ্ৰেই ছবিগৃহলৈ আহি আছে এখন নতুন অসমীয়া ছবি দা মিৰাজ অবাস্তৱ সংগ্ৰামৰ সাৰাংশ এখন ব্যতিক্ৰম আৰু বাস্তৱ ঘটনাৰ আধাৰত ৰচিত কাহিনীৰে ছবিগৃহলৈ আহিবলগীয়া ছবিখনৰ বৃহস্পতিবাৰে কৰা হয় বিশেষ প্ৰদৰ্শনী নৱপ্ৰজন্মৰ মাজত অনাকাংক্ষিত মুক্তিৰ দিশে ধাবিত হোৱা যি প্ৰৱণতা সেই প্ৰৱণতাৰ আধাৰতেই ৰচিত ছবিখনৰ কাহিনী জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত কৰা হয় ছবিখনৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকে ছবিখনৰ কলাকৌশলীৰ লগতে আমন্ত্ৰিত অতিথি আৰু দৰ্শক আৰম্ভণিতে উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুলধৰ শইকীয়া আৰু অৱসৰপ্ৰাপ্ত IPS তথা অসম লোকসেৱা আয়োগৰ অধ্যক্ষ পল্লৱ ভট্টাচাৰ্যক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় কৈছে নতুন মনেৰে আদায় চাওক চিনেমাখন আৰু চাৰিওফালে পুলিচৰ মানুহবিলাক দেখি পেলাই ভয় লাগিছে কেলৈ ইমান মানুহ হৈছে আমি পুলিচৰ হৈছে তাৰমানে চিনেমাখন চাগে পুলিচৰ কিবা কাহিনী আছে দিনত যেন ভাল কথা আমি আদায় লগ বুলি চাম চিনেমা ধন্যবাদ আপোনালোক সকলোকে সম্ভাষণ জনাইছোঁ অনামিকাই এই চিনেমাখন কৰিছে বুলি মোক গম পোৱাৰ পিছত মই ভাল পাইছোঁ আৰু অসম আৰক্ষীয়ে ইতিমধ্যে আৰু এখন ফেহুজালি বুলি এখন চিনেমা কৰিছে তাতো যথেষ্টখিনি নাম কৰিছে মই তাইলে আৰু লগতে গোটেই টিমটোক মানে সম্ভাষণ জনাইছোঁ যাতে আমি এখন খুব ভাল মানে বোলছবি পাওঁ কিন্তু এটা কথা ইয়াত তাৰমানে মেইন প্ৰব্লেমটো হৈছে ফাইনেন্সটো আচলতে গতিকে ফাইনেন্সটো কেনেকৈ আহে আজিকালি ক'ব নোৱাৰোঁ কিন্তু সেইটো কৰিব পাৰিলে আৰু ভাল ভাল ছবি হ'ব বুলি মই ভাবোঁ দা মিৰাজৰ বিশেষ প্ৰদৰ্শনীত উপস্থিত থাকে বহুসংখ্যক দৰ্শক ছবিখনৰ বিষয়ে কিছু কথা জনালে ছবিখনৰ কাৰ্যবাহী প্ৰযোজক অনামিকা বৰুৱাই কষ্ট হৈছে যথেষ্ট এক বছৰ হ'ল যোৱা বছৰ আমি মাৰ্চৰ পৰা আৰম্ভ কৰিছিলোঁ আৰু আমাৰ শ্বুটিং ডিমা হাছাওত মেইনলি হৈছিলে গতিকে তাতে বহুত লেণ্ডস্কেপ মানে তাতে কষ্ট জিঅ'গ্ৰাফিকেলি বহুত মানে মাহুৰৰ পৰা বহুত ওপৰত 90 কিলোমিটাৰ ওপৰত খুব ঠাণ্ডা সেইটো টাইমত আগষ্ট মাহতো বহুত ঠাণ্ডা গতিকে সেইখিনি আমি সন্মুখীন কৰিছিলোঁ কিন্তু ৰিজাল্টটো ভাল হৈছে যিহেতু আমি দৰ্শকৰ মাজলৈ কেতিয়া নিব আমি চিন্তা কৰি আছোঁ খুব সোনকালেই মানে ৰিলিজ দিবলৈ উল্লেখ্য যে ছবিখনৰ কাহিনী চিত্ৰনাট্য পৰিচালক হৈছে বিকাশ মুছাহাৰী আৰু অনামিকা বৰুৱাৰ লগতে ছবিখনৰ প্ৰযোজনা কৰিছে সুৰবালা দেৱীয়ে ছবিখনত অভিনয় কৰিছে গুণাকৰ দেৱগোস্বামী জলি লস্কৰ সিদ্ধাৰ্থ মুখাৰ্জী নৱজিৎ কোঁৱৰ আৰু বহুকেইজন নৱাগত অভিনেতা অভিনেত্ৰীয়ে ছবি বৰ্তমান সময়ৰ আমাৰ অসম নহয় সমগ্ৰ বিশ্বতেই যি এটা অস্থিৰ অৱস্থা যুৱ সমাজৰ এক বিক্ষিপ্ত চিন্তাৰে এক অনাকাংক্ষিত মুক্তিৰ দিশে ধাবিত হোৱাৰ যি প্ৰৱণতা সেই প্ৰৱণতাৰ আঁত ধৰিয়েই বিকাশ মুছাহাৰীয়ে কাহিনী আৰু চিত্ৰনাট্য লগতে তেওঁ পৰিচালনা কৰিছে এই ছবিখন দ্য মিৰাজ আজি তাৰ এটা প্ৰাইভেট স্ক্ৰিনিং বৰ্তমান হৈ আছে ছবিখন চাই আমাৰ খুবেই ভাল লাগিছে ছবিখনত অভিনয় কৰা নতুন প্ৰজন্মৰ অভিনেতা অভিনেত্ৰীও জনালে ছবিখনৰ সন্দৰ্ভত তেওঁলোকৰ মনৰ অনুভৱ মোৰ নাম নৱজিৎ কোঁৱৰ তো আজি 10 বছৰ ধৰি মই ফিল্ম জগতৰ লগত অভিনয়ৰ লগত জড়িত হৈ আছোঁ এখন মোৰ ফাৰ্ষ্ট ফিল্ম ডেবিউ মোৰো আৰু আই থিংক তাইৰো ডেবিউ ফিল্ম তো আপোনালোকেতো এতিয়া ফাৰ্ষ্ট হাফটো দেখিলেই আৰু ছেকেণ্ড হাফ বাকী আছে চাব কেনেকুৱা পায় আপোনালোকে বাকী দৰ্শককো জনাব আমি বহুত আশাৰে বহুত কষ্ট কৰিছোঁ কামটো হয়তো আমাৰ কামত সেইটোতো আপোনালোকে হয়তো ধৰিব পাৰিছেই চ' তেনেধৰণে আশা কৰিছোঁ ভাল হ'ব
এখেতৰ নিচিনাকৈ মোৰ প্ৰথমখন ছবি গতিকে বহুত বেছি স্পেচিয়েল আচলতে খুবেই স্পেচিয়েল আৰু এটা টিম ৱৰ্ক হয় আচলতে প্ৰথম কথা হ'ল খুব ভাল লাগিলে গোটেই টিমটোৰ লগত কাম কৰি পেলাই আৰু এটা বেলেগ এক্সপিৰিয়েঞ্চ চিৰিয়েলৰ পৰা আহি প্ৰথম খোজ চিনেমা জগতত গতিকে এক্সপিৰিয়েঞ্চটো কমপ্লিটলি বেলেগ বহুত ভাল লাগিছে আৰু সকলোৱে মিলি বহুত কষ্ট কৰিছোঁ যাতে ৰাইজক ভাল কিবা এটা আমি আউটপুট এটা দিবলৈ পাৰোঁ গতিকে আশা কৰিছোঁ ভাল পাব উল্লেখ্য যে ছবিখনক লৈ আশাবাদী দ্য মিৰাজৰ সকলো কলা কৌশলী ছবিখনৰ সংগীত পৰিচালনা কৰিছে মনদীপ মহন্তই অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক